মই আছিলোঁ এজন অসৎ চৰিত্ৰৰ মানুহ। মই এজন গাঁৱলীয়া মানুহ আৰু জীৱিকাৰ বাবেহে চহৰত থাকিছিলোঁ। যি কাম পাইছিলোঁ তাকেই কৰিছিলোঁ। কিন্তু মই আছিলোঁ এজন কামাতুৰ অসৎ চৰিত্ৰৰ লোক। ছোৱালীৰ শৰীৰৰ লগত খেলা কৰিছিলোঁ। প্ৰেমৰ অভিনয়েৰে ছোৱালীক ব্যৱহাৰ কৰিছিলোঁ আৰু তাৰ পিছত এৰি দিছিলোঁ। মই শৰীৰ বিক্ৰী কৰা মহিলাসকলৰ ওচৰলৈ গৈছিলোঁ। কোনো বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলা বিচাৰিছিলোঁ, যাক কেইহাজাৰমান টকাত কিনিব পাৰিছিলোঁ, আৰু তাইৰ শৰীৰৰ লগত খেলিছিলোঁ আৰু মোৰ কামনাবিলাক পূৰণ কৰিছিলোঁ। এইটোৱে আছিল মোৰ জীৱনৰ কাহিনী। না ভগৱানৰ প্ৰতি মোৰ কোনো ভয় আছিল, না কোনো চিন্তা। আচলতে যিখিনি মই উপাৰ্জন কৰিছিলোঁ সেইখিনি মই লেতেৰা কৰ্মতেই অপচয় কৰিছিলোঁ। তাৰপিছত এদিন ঘৰত যাওঁতে মায়ে ক'লে, বোপাই, মই তোমাৰ কাৰণে এজনী ছোৱালী পচন্দ কৰিছোঁ। মই সুধিলোঁ যে ছোৱালী কোন? তেতিয়া মায়ে ক'লে যে তুমি তাইক ভালকৈ চিনি পোৱা, তোমাৰ ভনীয়াৰ বান্ধৱী তৃষ্ণা। মই আচৰিত হ'লোঁ, মা, তৃষ্ণা ইমান শিক্ষিত, তাই ইমান ধুনীয়াও। মোৰ নিচিনা অশিক্ষিত ল'ৰা এটাক কিয় দেউতাকে নিজৰ ছোৱালীক বিয়া দিব? মায়ে তেতিয়া ক'বলৈ ধৰিলে, বোপা, তাইৰ দেউতাকে এইখন পৃথিৱী এৰি গুচি গৈছে। ঘৰত মাথোন তাইৰ মাক আৰু 5জনী ভনীয়েক আছে। তাইৰ বিয়াখন হৈ গ'লে সিহঁতৰ কিবা এটা উপকাৰ হ'ব। মই সম্পৰ্কটোৰ বাবে মান্তিক হ'লোঁ। তৃষ্ণা বৰ ধুনীয়া আছিল, আৰু বিশ্বাস কৰক, মই পশুৰ দৰে মানুহ আছিলোঁ। তৃষ্ণা কইনা হৈ মোৰ ঘৰলৈ আহিলে। তৃষ্ণা বৰ বুদ্ধিমতী ছোৱালী আছিল। তাইৰ মাতটোৱে মোৰ হৃদয়ত ফুলৰ সুবাসৰ দৰে সদায় প্ৰৱেশ কৰিছিল। তাই মোৰ সকলো কথা মৰমেৰে মানি লৈছিল। কিন্তু এটা কথা হ'ল যে মোৰ জীৱনলৈ তৃষ্ণা অহাৰ পিছতো মোৰ কোনো সলনি হোৱা নাছিল। মই 2 মাহৰ পিছত আকৌ চহৰলৈ গ'লোঁ। মই মোৰ পত্নী তৃষ্ণালৈ কেতিয়াও ফোন কৰা নাছিলোঁ আৰু কোনো না খবৰো পঠিয়াইছিলোঁ। যদিহে তেওঁ নিজে কেতিয়াবা ফোন কৰিছিল, তেতিয়া মই মাত্ৰ তেওঁৰ খবৰ সুধিছিলোঁ আৰু কৈছিলোঁ যে মই কৰ্মস্থলীত ব্যস্ত আছোঁ, পিছত কথা পাতিম। তৃষ্ণাই মোৰ বাবে বাৰে বাৰে অপেক্ষা কৰি আছিল, কিন্তু মই মোৰ ৰঙীন পৃথিৱীত নিমগ্ন হৈ আছিলোঁ। এটা সময়ত এনেকুৱা পৰিৱেশ এটা আহি পৰিছিল, তৃষ্ণা যেন মোৰ ওপৰত এটা বোজা অনুভৱ হ'বলৈ ধৰিছিল মোৰ। আমাৰ বিয়া হোৱা 4 বছৰ পাৰ হৈ গৈছিল। আমাৰ 3জনী ছোৱালী সন্তান আছিল। তৃষ্ণাৰ মাকো তেওঁক এৰি এই পৃথিৱীৰ পৰা গৈছিলে। মই মোৰ নিজৰ পৃথিৱীত নিমগ্ন হৈ আছিলোঁ। তৃষ্ণা আৰু ছোৱালী 3জনীয়ে মোৰ বাবে অপেক্ষা কৰি থাকে, আৰু মই এই অসৎ মানুহজনে এইবিলাক বুজি পোৱা নাছিলোঁ। যেতিয়া ঘৰত দৰিদ্ৰতাই আগুৰি ধৰিলে, ভোকৰ তাৰণাত ছটফটাবলৈ ধৰিছিল, তেতিয়া তৃষ্ণাই মোক দিনে ৰাতিয়ে ফোন কৰিবলৈ ধৰিছিল। মই এতিয়া তাইক আওকাণ কৰিছিলোঁ। তাই মোৰ পত্নী আছিল সঁচা, কিন্তু মই পাপীয়ে সম্পূৰ্ণৰূপে পাপত ডুব গৈ আছিলোঁ। সম্পূৰ্ণ 7 মাহৰ পিছত মই ঘৰলৈ উভতি গৈছিলোঁ যে তৃষ্ণাৰ পৰা বিবাহ বিচ্ছেদ কৰি মোৰ জীৱনটোকে ৰক্ষা কৰিম বুলি। ঘৰলৈ যোৱাত মোৰ ছোৱালীহঁতে মোৰ ওচৰলৈ দৌৰি আহিছিল, এইটো ভাবি যে দেউতাই নিশ্চয় আমাৰ বাবে কিবা এটা লৈ আনিছে বুলি। কিন্তু মই সম্পূৰ্ণ খালী হাতেই গৈছিলোঁ ঘৰলৈ। সেইটো সময়ত মোৰ মাও সন্মুখতে থিয় হৈ আছিল। তৃষ্ণাই ৰাতি মোৰ ওচৰলৈ আহি ক'লে, চাওক, আপুনি মোক কিয় বুজি নাপায়? লাগিলে আপুনি মোক একোৱেই নিদিয়ক কিয়, মই কোনোমতে এই জীৱনটো পাৰ কৰিম। কিন্তু এই ছোৱালীকেইজনীক কৰোণা কৰক। এয়া আপোনাৰ নিজৰ তেজ হয়। চাওকচোন, বেচেৰীকেইজনী কিমান অসহায় হৈ পৰিছে। কিন্তু মই তাইৰ কথাবিলাক গুৰুত্ব নিদি সম্পূৰ্ণ অন্ধ হৈ পৰিছিলোঁ। মই এতিয়া মাথো তৃষ্ণাৰ পৰা আঁতৰিবলৈ বিচাৰিছিলোঁ। মই খঙেৰে তৃষ্ণাক গালি পাৰিলোঁ আৰু ক'লোঁ যে, তৃষ্ণা, এতিয়া তোমাক মই মোৰ লগত ৰাখিব নোৱাৰোঁ। এতিয়া তোমাৰ খৰচো মই বহন কৰিব নোৱাৰোঁ। মই মাত্ৰ আমাৰ বিবাহ বিচ্ছেদ কৰিবলৈহে আহিছোঁ। এই কথা শুনি তৃষ্ণাই মোৰ সন্মুখত হাতযোৰ কৰিবলৈ ধৰিলে, এনেকুৱা আপুনি কেতিয়াও নকৰিব। এই বেচেৰী ছোৱালীকেইজনীৰ মুখলৈ চাওক, ইহঁতৰ কি অৱস্থা হ'ব। মই জীৱনত কেতিয়াও আপোনাৰ পৰা 1 টকাও নলওঁ। মাত্ৰ আমাক বিবাহ বিচ্ছেদ নকৰিব। মই বিবাহ বিচ্ছেদৰ কাগজ পত্ৰ লগত লৈ আনিছিলোঁ। মই তেতিয়াই তৃষ্ণাৰ পৰা বিবাহ বিচ্ছেদ লৈছিলোঁ আৰু তাৰ পৰা গুচি গৈছিলোঁ। নাজানো সিহঁতৰ কি অৱস্থা হৈছিল। মই তাইক তাতেই কন্দুৱাই এৰি থৈ আহিছিলোঁ। মোৰ ছোৱালীকেইজনী তেতিয়া শুই আছিল। মই এতিয়া এনেকৈ চহৰলৈ উভতি আহিলোঁ, আৰু ইয়াত আহি 2-এজনী ছোৱালীৰ লগত আকৌ মোৰ বন্ধুত্ব গঢ়ি উঠিছিল। সময় এনেকৈ বাগৰিছিল। তাতেই মই ছোৱালী এজনীক বিয়া কৰাইছিলোঁ। মই তাইৰ লগত থাকিবলৈ এতিয়া আৰম্ভ কৰিছিলোঁ। না মোৰ সন্তানৰ খবৰ লৈছিলোঁ, না তৃষ্ণাৰ খবৰ লৈছিলোঁ। মই এতিয়া মোকো পাহৰি গৈছিলোঁ। মই যাক বিয়া পাতিছিলোঁ তাই একেবাৰে এজনী বেইছা আছিল। ক'বলৈ গ'লে মই সময় অতিবাহিত কৰিবলৈহে তাইক বিয়া পাতিছিলোঁ। মই এতিয়া মোৰ ছোৱালীকেইজনীক সম্পূৰ্ণৰূপে পাহৰি গৈছিলোঁ। অকল মাথো এটাই কথা মোৰ মনত আছিল, সেইখিনি হ'ল তৃষ্ণাৰ শেষৰ কথাখিনি। মোৰ সন্মুখত কান্দি কান্দি মোক হাতযোৰ কৰি কৈছিল, তাই মোৰ পৰা কি বিচাৰিছিল, কেৱল স্বামীৰ নামটোহে। তৃষ্ণাই কাপোৰ কানি বা ধন সম্পত্তি একোৱেই বিচৰা নাছিল।
একমাত্ৰ এটা অনুৰোধ কৰিছিল যে মই তাইক কেতিয়াও বিবাহ বিচ্ছেদ নিদিওঁ। আজি মোৰ বয়স হৈছে 55 বছৰ। এইটোৱেইটো আমাৰ সমাজৰ ৰীতি নীতি যে মহিলাক যেতিয়াই মন যায় ভৰিৰ জোতা বনাই লয়, আৰু যেতিয়াই মন যায় বিয়া পাতি লয়, আৰু যেতিয়াই মন যায় মুখত বিবাহ বিচ্ছেদৰ পত্ৰখন দলিয়াই দিয়া হয়। তৃষ্ণা এগৰাকী শিক্ষিত ছোৱালী আছিল। তাইৰ বুকুত 3জনী ছোৱালী আৰু সন্মুখত কেৱল আন্ধাৰে আছিল। তাইৰ শাহুৱেকো তাইৰ লগত আছিল। সকলো হঠাতেই ঘটি গৈছিল। ছোৱালীকেইজনীয়ে সুধিছিল, মা তুমি কিয় কান্দিছা? তৃষ্ণাই তাইৰ ছোৱালীকেইজনীক সাৱটি ধৰিলে আৰু ক'লে যে একো হোৱা নাই মোৰ বেটি। সৰু ছোৱালীজনীয়ে সুধিলে, মা পাপা ক'লৈ গৈছে? তৃষ্ণাই কেনেকৈ ক'ব যে তোৰ পাপাৰাই বিশ্বাসঘাতকতা কৰি গুচি গৈছে বুলি? তাই এতিয়া ক'লৈ যাব? না মাকৰ ঘৰত কোনোবা আছিল, না শহুৰৰ ঘৰত। এতিয়া তাইৰ 3জনী ছোৱালী আছিল। এই যাত্ৰাটো একেবাৰে সহজ নাছিল। দিনবিলাক এনেকৈ পাৰ হ'বলৈ ধৰিলে। এতিয়া তেওঁলোকক জীয়াই থাকিবলৈ খাদ্যবস্তুৰ প্ৰয়োজন হৈছিল। তৃষ্ণাৰ শাহুমাকে ক'লে, এই ঘৰটো মোৰ নামতে আছে। মই এতিয়া তোমাৰ নামত কৰি দিবলৈ বিচাৰিছোঁ। মোৰ ল'ৰাটো এতিয়া মোৰ বাবে সম্পূৰ্ণৰূপে মৰি গৈছে। কিছুমান সহানুভূতিশীল লোকে আমাক বহুদিন সহায় কৰি গৈছিল, কিন্তু সদায় কোনেও এনেইটো সহায় কৰি থাকিবলৈ নোৱাৰে। সকলোৱে মাত্ৰ নিজৰ স্বাৰ্থৰ বাবেহে আমাক সহায় কৰে। য'ত স্বাৰ্থ শেষ হয় তাতে সকলো সম্পৰ্কও শেষ হয়। ছোৱালীকেইজনীয়ে স্কুললৈ গৈছিল। তৃষ্ণা শিক্ষিত আছিল। তাই এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতাৰ বাবে আবেদন কৰিলে আৰু 10,000 টকাৰ এটা চাকৰিও পাইছিল। কিন্তু এই 10,000 টকাৰে তেওঁলোকৰ ঘৰখন চলাবলৈ যথেষ্ট নাছিল। তেতিয়াই আৰম্ভ হ'ল দৰিদ্ৰতাৰ যাত্ৰাটো। প্ৰতিজন পুৰুষে কামনাৰ চকুৰে তেওঁক চাবলৈ ধৰিলে। কোনোবাই বন্ধুত্ব গঢ়িব বিচাৰিলে আৰু কোনোবাই টকা দি সময় কটাবলৈ বিচাৰিছিল। এদিন তৃষ্ণা স্কুলৰ পৰা আহি থাকোঁতে এজন ল'ৰাই ওচৰতে বাইকখন ৰখালে আৰু ওচৰলৈ আহি ক'লে, বাইদেউ মই আপোনাক প্ৰতিদিনে দেখা পাওঁ। আপুনি সদায় ইমান দূৰ খোজকাঢ়ি যায়। আপুনি মোৰ লগতে বাইকত অহা যোৱা কৰিবলৈ পাৰে। তৃষ্ণাই তেতিয়া ল'ৰাটোৰ মূৰত হাতখন থৈ ক'লে, মোৰ মৰমৰ ভাইটি, ভগৱানে তোমাক দীৰ্ঘজীৱী কৰি তোলক। তুমি মোক সহায় কৰাৰ কথা কৈছা, কিন্তু কি মই কেতিয়াবা তোমাক কৈছোঁ যে মোৰ খোজকাঢ়ি যোৱাত অসুবিধাৰ সৃষ্টি হৈছে বুলি? সেই ল'ৰাটোৱে তেতিয়া সম্পূৰ্ণৰূপে লাজ পাই গৈছিল। তৃষ্ণাৰ সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত আস্থা আছিল যে তেওঁ তাইক কেতিয়াও নিথৰুৱা নকৰে। আনকি কিছুমান পুৰুষে পোনপটীয়াকৈ এনেকৈ কৈছিল যে 1000 টকা লোৱা আৰু এৰাতিৰ বাবে সম্পৰ্ক বনোৱা। তৃষ্ণাই ধৈৰ্য ধৰি থাকে আৰু সকলো বিচাৰ ঈশ্বৰৰ ওপৰত এৰি দিছিল। তাই ভোকত থাকিল, কিন্তু শৰীৰৰ পৰা কেতিয়াও চাদৰখন নুগুচালে। না বজাৰৰ সৌন্দৰ্য বঢ়ালে, না কোনো ল'ৰাৰ লগত বন্ধুত্ব কৰি সময় কটাইছিল। এতিয়া তাইৰ জীৱনত পোৱা প্ৰতিটো দুখ আৰু সুখ ভগৱানৰ আগতে শ্বেয়াৰ কৰি গৈছিল। তাৰপিছত তাই চৰকাৰী স্কুল এখনত শিক্ষয়িত্ৰীৰ চাকৰি পালে। ভগৱানে এতিয়া তেওঁৰ ওপৰত দয়া কৰিছিল। পৰিস্থিতি সলনি হ'বলৈ ধৰিলে। এটা সময়ত তৃষ্ণাৰ শাহুৱেকৰ মৃত্যু হ'ল। শাহুৱেকৰ মৃত্যুৰ পিছত বহুত সমস্যাৰ সন্মুখীন হৈছিল। যিয়েই নহওক চৰকাৰী চাকৰি এটা পালে। সময়ৰ লগে লগে ছোৱালীকেইজনী ডাঙৰ হৈ আহিছিল। তাই এতিয়া কাপোৰ চিলাই আৰু স্কুলত পঢ়োৱাৰ পৰা আদি কৰি সকলো কাম আৰম্ভ কৰি গৈছিল। ঈশ্বৰে আকৌ এবাৰ দয়া কৰিলে। ডাঙৰজনী ছোৱালী পঢ়া শুনাত বহুত ভাল আছিল। তাই এতিয়া মেডিকেলত ছিট পাইছিল। সৰু ছোৱালী দুজনীয়ে একাউণ্টিঙৰ কাম আৰম্ভ কৰিলে। তৃষ্ণাই সমাজৰ চকুত চকু মিলাই এগৰাকী আদৰ্শৱান মহিলা হৈ সকলো সমস্যাৰ লগত যুঁজি গৈ থাকিল। তৃষ্ণাই কৈছিল যে যেতিয়া মোৰ স্বামীৰ দৰে সংগীয়ে কুকুৰৰ দৰে হাতখন এৰি যায়, তেতিয়া কান্দিব নালাগে, বৰঞ্চ ঈশ্বৰক ধন্যবাদ জনাব লাগে যে ঈশ্বৰে এনেকুৱা কাপুৰুষ এজনৰ পৰা তোমাক ৰক্ষা কৰিলে। আজি যিবিলাক মহিলাই এইটো কয় যে পেটৰ স্বাৰ্থত মোৰ শৰীৰটো বিক্ৰী কৰিছোঁ, আচলতে তেওঁলোকৰ ঈশ্বৰৰ ওপৰত বিশ্বাসেই নাই। ভোক, পিয়া, অভাৱ এইবিলাক কেইদিনমানৰহে কথা। পৰিস্থিতিটো এদিন নিশ্চয় সলনি হয়। শেষত তৃষ্ণাই তাইৰ 3জনী ছোৱালীক লিখাই পঢ়াই সিহঁতক নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাকৈ সক্ষম কৰি তুলিছিল। সম্পূৰ্ণ 20 বছৰ পাৰ হৈ গ'ল। ডাঙৰ ছোৱালীজনী ডাক্তৰ হ'ল আৰু সৰু ছোৱালী দুজনীয়ে ভাল এটা কোম্পানীত কাম কৰিবলৈ ধৰিছিল। এতিয়া মই ৰাতি অকলে বহি ভাবি থাকোঁ যে মই কিমান এটা পাপ কৰিলোঁ। যাক মই বিয়া কৰাইছিলোঁ তাইও এতিয়া বুঢ়ী হৈ গৈছিল। তাই এতিয়া সম্পূৰ্ণৰূপে বিচনাতে শুই আছিল। মই এতিয়া মুকলি আকাশৰ তলত আহি অলপ বহিছিলোঁহি। মোৰ সন্মুখত সেই পাপা পাপা বুলি মাতি থকা নিৰীহ ছোৱালীকেইজনীৰ চেহেৰাটো ভাঙি আহিছিল। এতিয়া মোৰ তৃষ্ণা আৰু মোৰ বিয়াৰ দিনটো মনলৈ আহিল। তাৰপিছত তৃষ্ণাৰ মৰম ভৰা কথাবোৰ, তাৰপিছত বিবাহ বিচ্ছেদ কৰি মোৰ সন্তানক নিথৰুৱা কৰি অহা দিনকেইটালৈ মোৰ মনত পৰিছিল। এতিয়া সেইবিলাক কথা ভাবিলে মই একেবাৰে চটফটাবলৈ ধৰিছিলোঁ। মই কান্দিবলৈ ধৰিছিলোঁ। মই যে কিমান পাপ কৰিছিলোঁ, কিমান পাপত এতিয়া মই ডুব গৈ আছোঁ, এই কথাবিলাকে এতিয়া মোক খুলি খুলি খাই মাৰিছিল। যৌৱনতাৰ মাদকতাৰ বাবে বুঢ়াকালৰ জাল পাহৰিছিলোঁ। মই পাহৰি গৈছিলোঁ নেদেখাজনৰ শাস্তিকো। এদিন যে মৰিবই লাগিব সেয়াও মই পাহৰি গৈছিলোঁ।
মই সেইটো সময়ত সম্পূৰ্ণৰূপে পাপৰ পৃথিৱীখনত ডুবি আছিলোঁ। মোৰ কেতিয়াও এনেকুৱা লগাই নাছিল যে এনেকুৱা এটা সময় আহিব যেতিয়া যৌৱন পাৰ হৈ মই বুঢ়া হৈ যাম, মোৰ কোনো লগৰীও নাথাকিব। মই এতিয়া সম্পূৰ্ণৰূপে বিচনাত পৰিলোঁ। মোৰ আনজনী বৃদ্ধা পত্নী নিজেই বেমাৰী হৈ আছিল। মই এতিয়া তৃষ্ণাৰ বাবে কান্দিবলৈ ধৰিলোঁ। মনলৈ ধাৰণা আহিল যে মই মোৰ ছোৱালীকেইজনীৰ ওচৰলৈ উভতি যাম। অলপ পইচা গোটালোঁ আৰু মোৰ গাঁৱলৈ বুলি মই উভতি গ'লোঁ। 22 বছৰ পাৰ হৈ গৈছিল। 22 বছৰ পিছত আহি দেখিলোঁ যে গোটেই গাঁওখন সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। মোৰ সকলো বন্ধু বান্ধৱী এতিয়া বুঢ়া হৈ গৈছিল। কিছুমানে এই পৃথিৱীখনকে এৰি গুচি গৈছিল। মই মোৰ ঘৰৰ সন্মুখত গৈ দেখিলোঁ যে তাত এটা ডাঙৰ ঘৰ বনোৱা হৈছিল। ঘৰটো এতিয়া সম্পূৰ্ণৰূপে কইনাৰ দৰে সজোৱা আছিল। গম পালোঁ যে আজি মোৰ ডাঙৰ ছোৱালীজনীৰ বিয়া। দৰা আহিবৰ হৈছিল। মই দেখিলোঁ তৃষ্ণাই গোলাপী ৰঙৰ শাৰী এখন পিন্ধি আছিল। লগতে মোৰ 3জনী ছোৱালীও থিয় হৈ আছিল। মোকনো এতিয়া কোনে চিনি পাব? মই সম্পূৰ্ণৰূপে বুঢ়া হৈ গৈছিলোঁ আৰু মোৰ চুলি দাড়িও সম্পূৰ্ণৰূপে দীঘল হৈ গৈছিল। মোৰ এতিয়া এনেকুৱা লাগিছিল যে মই গৈ ছোৱালীকেইজনীক যেন সাৱটি ধৰোঁ। কিন্তু মই কেনেকৈ যাওঁ? কেনেকৈ কওঁ মই যে ছোৱালীকেইজনীক মই তোমাৰ পিতৃ বুলি? কাৰণটো হ'ল মইতো পিতৃ হিচাপে তেওঁলোকৰ কোনো কৰ্তব্যই পালন নকৰিলোঁ। এনেকৈ বিয়া হৈ গ'ল। মই বাহিৰতে ভিক্ষাৰীকেইজনে খানা খোৱা ঠাইতে বহি খানা খালোঁ। চকুত এতিয়া মোৰ চকু পানী আছিল। মোৰ ছোৱালীৰ এতিয়া বিদায় সময় হৈ গৈছিল। মোৰ এতিয়া কলিজাখন কঁপি আছিল। মই এতিয়া ভিৰৰ মাজত সম্পূৰ্ণৰূপে সোমাই ওচৰলৈ গ'লোঁ। মোৰ ডাঙৰ ছোৱালীজনী মোৰ সন্মুখত আছিল। মোৰ হৃদয়খনে বিচাৰিছিল যে মই গৈ মোৰ ছোৱালীজনীক বুকুৰ মাজত সাৱটি ধৰিম। মোৰ চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। এই ভিৰৰ মাজতে তৃষ্ণাৰ চকুজুৰি মোৰ ওপৰত পৰিল। তাইও এতিয়া বুঢ়ী হৈ গৈছিল। তৃষ্ণাই মোক প্ৰথম দৃষ্টিতে চিনি পাইছিল। তৃষ্ণাই এতিয়া মোক মাতিবলৈ ধৰিছিল। মই হাতযোৰ কৰি দূৰৰ পৰাই ক্ষমা খোজাৰ ইংগিত দিলোঁ আৰু এটা গধুৰ মন লৈ উভতি আহিছিলোঁ। মই এতিয়া উপলব্ধি কৰিছিলোঁ যে নিজৰ জীৱনটোকে মই নিজেই নৰক বনাই লৈছিলোঁ। কিন্তু এতিয়া মই বহুত কান্দো। মই মৃত্যুৰ বাবে অপেক্ষা কৰি আছোঁ। মই নিজেই ধ্বংস হৈ গ'লোঁ। জীৱনত মই না ভাল মানুহ হ'ব পাৰিলোঁ, না ভাল পুত্ৰ হ'ব পাৰিলোঁ, না ভাল স্বামী, না ভাল পিতৃ হ'ব পাৰিছিলোঁ। মোৰ হৃদয়খনে বিচাৰে ছোৱালীকেইজনীৰ লগত থাকোঁ। তেওঁলোকে মোক পাপা বুলি মাতক। মই পাগলৰ দৰে থাকিব নিবিচাৰোঁ। মই প্ৰতিদিনে ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰোঁ। নাজানো ভগৱানে মোক ক্ষমা কৰিব নে নকৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।